বুজি পোৱা নাই বিক্ৰম কস্তুৰীৰ কাৰণে ইমান পগলা কিয় হৈছে সি মোক ৰিজেক্ট কৰিলে আজি মোৰ চকুৰ আগেদি কস্তুৰীৰ ৰুম পালেগৈ আৰু মই চাই থাকিলো মই আজিহে গম পালো আপোনাৰ বিষয়ে দেউতাৰ প্ৰেছক্ৰিপশ্যনবোৰ দেখিলো কি হৈছে দেউতা প্ৰথমে কোৱা বিক্ৰম ক'ত আছে কিয় বিক্ৰম মোৰ ওচৰতে আছে তোমালোকৰ লগত মোৰ কথা আছে আজি মোক লগ কৰিবা কিন্তু আপুনি নকলে দেউতাৰ কি হৈছে কথাবোৰ ক'বলৈ মাতিছো আহিবা কিন্তু এতিয়া নহয় এতিয়া তোমাৰ দেউতা মোৰ ওচৰলৈ আহি আছে মই পিছত জনাম কেতিয়া আহিব লাগে কি ক'ব ডক্টৰে মোৰ বৰ ভয় লাগিছে কি ক'ব ডক্টৰে কি হৈছে দেউতাৰ কি ক'ব বাৰু ডক্টৰে নাই নাই বেছি টেনশ্যন ল'ব নালাগে এটা কাম কৰি দিয়া মই ডক্টৰৰ ওচৰলৈ যাওঁ তুমি দেউতাৰ লগতে থাকা যত্ন ল'বা অলপ গৈ সময় মই কথা পাতি আহিম হ'ব Thank you. মই আহিলো ডাক্তৰ মাৰ্ডাৰ কৰিলো পুলিচে গমেই নাপালে চাওকচোন কি ফ্ৰীকে ঘূৰি ফুৰিছো আপুনি কাৰো মাৰ্ডাৰ কৰা নাই হেয়া আপোনাৰ ইলিউশন আছিল কি কয় হে আপুনি এইমাত্ৰ মই নিজে বিক্ৰমক মাৰি আহিছো মই এইমাত্ৰ বিক্ৰমক ফোন কৰিছো সি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আপুনি যি বিক্ৰমৰ লগত কথা পাতিছে সেই বিক্ৰম নহবওতো পাৰে মিষ্টাৰ দুৱাৰা কণ্ট্ৰোল ইউৰছেল্ফ আপুনি যদি এনেদৰে অসুস্থ মানুহৰ দৰে আচৰণ কৰি থাকে মই এজাইলাম পঠিয়াবলৈ বাধ্য হ'ম এজাইলাম মই নিবিচাৰো মোৰ কোনোবা পেচেণ্টৰ বাবে কাৰোবাৰ জীৱনলৈ ভাবুকিয়া হওক মনত ৰাখিব মোৰ এটা ফোন গ'লেই যথেষ্ট আপোনাক এজাইলাম পঠিয়াবলৈ তেতিয়া থাকিব আপুনি ছোৱালীজনীৰ পৰা চিৰদিনৰ বাবে দূৰত কস্তুৰীৰ পৰা দূৰত নাই 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 ডক্টৰ এইটো কাম নকৰিব হা মই ভাল হ'বলৈ চেষ্টা কৰিম নৰ্মেল হ'বলৈ চেষ্টা কৰিম কিন্তু আপুনি কস্তুৰীৰ পৰা মোক দূৰত নিনিব হা ফোন নকৰিব হা এছাইলেমলৈ ফোন নকৰিব আপুনি যি কয় মই তাকে শুনিম মই ভাল হ'ম চাওক মই ভাল হ'লো চাওক ভদ্ৰ ভাল গুড কোন হ'ব পাৰে বে ভগৱান বুলি কয় নিজকে ধৰিব পাৰিলে নহয় ফালি পেলাম সেইবোৰ হৈ থাকিব এটা এটাকে কোনো সাৰি যাব নোৱাৰে তই আমাৰ লগত থাকিবি কস্তুৰীৰ দেউতাকৰ বোলে প্ৰব্লেম আছে কিবা যাব লাগিব টাকলুৰ সৰি মানে সৌ দেউতাৰ কি হ'ল হৈছে কিবা প্ৰব্লেম ডক্টৰে মাতি পঠিয়াইছে মোক আৰু কস্তুৰীক যাব লাগিব এবাৰ ময়ো যাম লগত তই নালাগে মাৰ লগত থাকিবি কি ভাবি আছ নাজানো ডক্টৰে মোৰ কথা কেনেকৈ জানিলে মোক ইমান গুৰুত্ব কিয় দিছে প্ৰব্লেম হৈছে কস্তুৰীৰ দেউতাকৰ কিন্তু মাতি পঠিয়াইছে মোক কেছটো কি কেছটো মানে
মই কি জানো বে, মই কি ডক্টৰ নেকি? Gün dolandı dağı taşı, dinmiyor gözümün yaşı. Gelin eylem tez günde ayırdı felek. Eylem sona gelin eylem. Gün dolandı dağı taşı, dinmiyor gözümün yaşı. দেউতা এইগিলাচ খোৱা গৰমত আহিছা নহয় খাই লোৱা খোৱা আৰু অলপ খোৱা এতিয়া অলপ ভাল পাইছানে তুমি অলপ ৰেষ্ট কৰা দেউতা ৰবা মই তোমাৰ মূৰটো অলপ মালিচ কৰি দিছো এতিয়া অলপ ভাল পাইছানে পাইছো দেউতা তুমি কিয় কান্দিছা দেউতা কি হৈছে তোমাৰ নাই ক'ত কান্দিছো চাওঁ মাজনী এইপিনে অলপ মালিচ কৰি দিছো এইপিনে কস্তুৰী ক'ত তাই দেউতাকৰ লগত আছে সেইকাৰণে মই আহিলোঁ ভালে কৰিলা আচলতে কথাবোৰ তোমাক কোৱাটোহে বেছি দৰকাৰী তেতিয়াহ'লে মূল কথাটোলৈকে আহোঁ অ'কে তেজছ দ্বাৰা মোৰ 3 বছৰ পুৰণি পেচেণ্ট মই কি বিভাগৰ ডক্তৰ তুমিতো জানা কস্তুৰীয়ে কৈছে তেতিয়াহ'লে এইটো অনুমান কৰিব পাৰিছা যে কস্তুৰীৰ দেউতাক কিবা মানসিক ৰোগত আক্ৰান্ত কস্তুৰীয়ে তেনেকৈ সন্দেহ কৰিছে আচলতে বেমাৰটো কি ডক্টৰ বাইপোলাৰ ডিছঅৰ্ডাৰ আচলতে এই ৰোগটো মই লগ পোৱাৰ বহু আগৰে পৰাই আছিল তেওঁৰ কিন্তু যোৱা 3 বছৰত মই সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰিলেও নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছোঁ ধৰি লোৱা আৰু 6 মাহমানত মই তেখেতক সুস্থ কৰি তুলিলোঁ নাই মই এই বেমাৰটোৰ বিষয়ে ভালকৈ নাজানো মানে কি হয় একজেক্টলি বাইপোলাৰ ডিছঅৰ্ডাৰ প্ৰথমতে মোক ক'ব দিয়া তাৰপিছত তুমি ক'বা বাৰু কস্তুৰীৰ দেউতাকৰ কণ্ডিশ্যন বেয়াৰ ফালে গৈছে মানে আৰু 15-20 দিনৰ ভিতৰত তেওঁ হয়তো আত্মহত্যা কৰিব নহ'লে মাৰ্ডাৰ কাৰ তোমাৰ আৰু কি জানা এই সময়ত তেখেতক বেয়া পাই লাভ নাই কাৰণ তেওঁ মানসিকভাৱে অসুস্থ তুমি সোনকালে সুস্থ হৈ উঠা দেউতা মই তোমাক এনেদৰে চাই থাকিব নোৱাৰো তাৰমানে মানে আগতে ইমান বেছি হোৱা নাছিল কিন্তু জীয়েকৰ কামবোৰ দেখি বেমাৰটো বৰ বাঢ়ি গ'ল মানে কস্তুৰীৰ কাৰণে দেউতাকৰ বেমাৰ হৈছে সব তাইৰ কাৰণে হৈছে কস্তুৰীয়ে কথাটো গম পাইনে ক'ত পাব বাপেকে মৰমতে এইবোৰ কথা তাইক কোৱা নাই বেয়া হৈছে কথাটো কস্তুৰীৰ কাৰণে দেউতাকৰ বেমাৰ হৈছে সেইটো কথা কস্তুৰীয়ে গম নাপায় কথাটো
কথাটো কিবা বেয়া হোৱা নাই নে? মাহী, কস্তুৰীক অশান্তি দিব পৰা প্ৰতিটো সুযোগেই আমাৰ বাবে উপযুক্ত, বুজা নাই? কেতিয়াবা কেতিয়াবা অপ্ৰিয় হলেও সত্য ক'ব লগা হয়। মিষ্টাৰ দুৰাৰ এই অৱস্থাৰ আঁৰৰ ব্যক্তিজন তুমি। তোমাৰ কাৰণে তেওঁ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। মই কি কৰিব লাগিব? মই তেখেতক নিয়ন্ত্ৰণ কৰিব পৰা নাই বিক্ৰম। কোনো মেডিচিন, কোনো কাউন্সিলিঙে কাম নিদিয়া হৈছে। মেণ্টেল এজাইলামলৈতো পঠিয়াব নোৱাৰো। অলপ ভাবি চাবা, দেউতাক দুৰ্বল হোৱা মানে কস্তুৰীৰ কাৰণে বিপদ। তুমিতো গম পাইছাই চাগে মাহীমাকৰ কথাবোৰ। মই ডাক্তৰ হৈও অসহায় হৈ ক'ব লগা হৈছে। বৰ্তমান সকলোৰে জীৱন তোমাৰ ওপৰতে নিৰ্ভৰ কৰিছে। আপুনি আওপকীয়াকৈ মোক বহু কথাই কৈ পেলালে। চাওক, মই নিজৰ জীৱনত সুখ বিচাৰোঁ, কিন্তু আনৰ জীৱনৰ দুখৰ কাৰণ হৈ মই নিজৰ কাৰণে সুখ বিচাৰিবলৈ কেতিয়াও নাযাওঁ। আহিছোঁ। দেউতাৰ বাবে ডালিয়া বনাইছো। আই ঐ দেহি, ছোৱালীজনীৰ ইমান মৰম বাপেকলে। বাপেৰৰ এই অৱস্থা কাৰ কাৰণে হ'ল জাননে নাই? তোৰ কাৰণে। আজি কিছুদিনৰ পৰা ট্ৰিটমেণ্টত আছিল। মই সকলো জানো। হয়তো সোনকালে ভালো হৈ উঠিলেহেঁতেন, কিন্তু তই মানুহজনক পাগল কৰিহে এৰিবি। বাপেকৰ বিৰুদ্ধে গৈ গুণ্ডা এটাক ভাল পাইছে। সহ্য কৰিব নোৱাৰিলে মানুহজনে এইবোৰ, সেয়ে এই অৱস্থা হ'ল। কিন্তু তই এইবোৰ ক'ত খবৰ ৰাখিবি? তইতো প্ৰেমত ডুব গৈ আছ। তোৰনো কি? বাপেৰ মৰক এইবাৰ থাক কি? তোক বিক্ৰমকহে লাগে। মানুহজনে ছোৱালীজনীক নিজতকৈও বেছি ভাল পাইছিল, কিন্তু এতিয়া ছোৱালীজনীয়ে মানুহজনৰ মৃত্যুৰ কাৰণ হ'ব। তই মোৰ সকলো শেষ কৰি দিবি, মোক বিধৱা কৰিহে এৰিবি। ছোৱালীজনীয়ে মানুহজনৰ মৃত্যুৰ কাৰণ হ'ব। কেতিয়াবা কেতিয়াবা অপ্ৰিয় হলেও সত্য ক'ব লগা হয়। মিষ্টাৰ দুৰাৰ এই অৱস্থাৰ আঁৰৰ ব্যক্তিজন তুমি। তোমাৰ কাৰণে তেওঁ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। মই ডাক্তৰ হৈও অসহায় হৈ ক'ব লগা হৈছে। বৰ্তমান সকলোৰে জীৱন তোমাৰ ওপৰতে নিৰ্ভৰ কৰিছে। বৰ্তমান সকলোৰে জীৱন তোমাৰ ওপৰতে নিৰ্ভৰ কৰিছে। কস্তুৰী, তুমি এতিয়া কি হ'ল? কি কৰিবা আৰু, বিক্ৰমে আজিও ফোন ৰিচিভ কৰা নাই। সিদিনা কোনোবা লগৰ ঘৰত গৈ শুই আছিল, আজি বা কি কৰি আছে। বাহ, হোৱাট এ প্ৰেম! ফোন উঠোৱা নাই কাৰণে চিধা ঘৰত আহি সোমালা। বাৰু এয়া প্ৰেম নে সন্দেহ? বিক্ৰম ক'ত আছে? বাৰু তুমি আহিলা ভালে হ'ল ৰ'বা। মই এটা কথা সুধিম বুলি পাহৰি আছিলোঁ। এই যে তোমাৰ লগৰ মাইনাজনী, মানে বৰষা নহয় কংকনা, ৰূপচন্দা নহয়, কি নাম আছিল মনত কৰ। য়েছ,
অঁ আৰু ছোৱালীজনী কেনেকুৱানো ভাল ন বিক্ৰম ক'ত আছে তাত বহি আছে কিয় বা এই ভিতৰতো বিক্ৰম লুকাই আছে যেনেকৈ মোৰ ভিতৰত আৰোহী লুকাই আছে গুড আরে রোবা রোবা প্লিজ 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 আরে আরে রোবা রোবা না রোবা কি হল হা কি হল মোৰ ফোন কিয় ৰিচিভ কৰা নাই আৰু ডক্টৰজনীৰ ওচৰৰ পৰা অহাৰ পৰা তুমি মোৰ লগত কথা পতা নাই কি হৈছে তোমাৰ ডক্টৰে কি ক'লে মই বহুত চেষ্টা কৰিলো নাজানো কিয় এনেকুৱা হয় আমাৰ লগত বাৰে বাৰে আমাৰ সম্পৰ্কৰ মাজত বাধা কিয় আহে মই বুজিব পৰা নাই